ঘাঁহ এডাল নাই, যিহেতু ইয়াত দৰৱ মাৰা হৈছিলে। মাৰি যোৱা পথাৰত ঘাঁহ এডাল ৰোৱাৰ পৰিৱৰ্তে ঘাঁহ, গোটেই ঘাঁহ বন মেটেকা আৰু গোটেই পথাৰতে নধৰা হৈ আছে। গোটেই নধৰা হৈছে, ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। আৰু এনেধৰণৰ ঘাঁহ, আপোনালোকেও এনেধৰণৰ সমস্যাত ভুগিছে নেকি? যদি ভুগিছে তেনেহ'লে চিন্তা কৰিব দৰকাৰ নাই। আপোনালোকক মই ইয়াতেই দেখুৱাম প্ৰমাণ সহকাৰে, যে যিহেতু মানে ঘাঁহ মৰা দৰৱ মাৰি থোৱা হৈছে। এনেকুৱা ঘাঁহ মাৰিবৰ কাৰণে চিন্তা কৰিব নালাগে। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাম, আৰু কি দৰৱ মাৰিব লাগে সেয়া মই আপোনালোকক কৈ আছোঁ পিছত। প্ৰথমতে আপোনালোকক পুনৰ মই এই গোটেই পথাৰখন দেখুৱাই লৈছোঁ। হাৰিয়ালৈকে ঘাঁহ নধৰা হৈ আছে, আৰু আৰু ঠাইতে ইয়াতে মাৰি গ'ল, আৰু মাৰি যোৱা এসপ্তাহমান হৈছে আজি। সেইকাৰণে আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ ভিডিঅ'টো। ইয়াত মাৰি গ'ল, ঘাঁহ মৰা দৰৱ মাৰি গ'ল, আৰু এইফালে ঘাঁহ মৰা দৰৱ এতিয়া বৰ্তমান মৰা নাই। গোটেই ঘাঁহে নধৰা হৈছে, আৰু মাৰি যোৱা ডোখৰত আজি আপোনালোকক মই দেখুৱাম। ইয়াৰ ৰোৱাখিনি গছাখিনিও চাই লওক, আৰু তলত আপোনালোকক দেখুৱাইছোঁ। এয়া ঘাঁহ এডাল নাই, যিহেতু ইয়াত দৰৱ মাৰা হৈছিলে। মাৰি যোৱা পথাৰত ঘাঁহ এডাল তলত নগজে, আৰু ৰোৱাখিনি সজালটো ধুনীয়া ল'লে। যিহেতু তেনেহ'লে আপোনালোকে ষাঠি দৰৱটো ব্যৱহাৰ কৰিব পাৰিব। এইটো 60টো পাউডাৰ আহে, পাউডাৰ আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু যদি আপোনালোকে স্প্ৰে কৰে তেনেধৰণে আপোনালোকে পথাৰত ইমানটো পানী থৈ ল'ব। পানীটো থৈ ল'লে ঘাঁহটো মৰি যাব, গোটেইটো গেলি যাব, আৰু মাটিটো কোমল হৈ যাব। যদি পানীটো নথয়, অলপ মানে য'ত পৰে তেতিয়া সেইডোখৰতে মৰি যাব। সেইকাৰণে আপোনালোকে যদি 60 দৰৱটো মাৰে তেতিয়াহ'লে আপোনালোকে পানী অলপ অলপ থৈ ল'ব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ, আৰু উপকৃত হওক ৰাইজেও, কৃষকে। সেইকাৰণে ভিডিঅ' বনাইছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ।